আপোনালোকে চাই আছে ডাইমেডৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। নিশাও উত্তপ্ত হৈ আছে যোৰাবাটত, অসম মেঘালয় সীমান্তত নিশাও উত্তপ্ত পৰিস্থিতি। যোৰাবাটত আজিৰ দিনৰ ভাগত আমি দেখিছিলো যোৰাবাটত তীব্ৰ প্ৰতিবাদ কৰিছিলে। তীব্ৰ প্ৰতিবাদৰ পিছত বহু সেনাবাহিনীৰ গাড়ী, মেঘালয় সেনাবাহিনীৰ গাড়ী ঘূৰাই পঠিওৱা হৈছিলে। যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলে কেব চালক সন্থাৰ তৰফৰ পৰা অসমৰ যি কেব চালকে সকলে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু নিশাৰ ভাগতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ খবৰ। মেঘালয়ৰ ঘটনাক লৈ নিশা যোৰাবাটত উত্তপ্ত পৰিস্থিতি। নিশাও যোৰাবাটৰ উত্তপ্ত পৰিস্থিতি। এতিয়াও খাম কটা নাই পৰিৱেশ। মেঘালয় সংগঠনৰ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম মেঘালয় সীমান্তত চৰম উত্তেজনা। শ্বিলঙলৈ যোৱা অসমৰ একাধিক 900 বাছ ব্যক্তিগত বাহনক লক্ষ্য কৰি শিলগুটি নিক্ষেপ খাচী ছাত্ৰ সন্থাৰ আৰু মেঘালয়লৈ যোৱা পথ অৱৰোধ স্থানীয় লোক আৰু দল সংগঠনৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষী প্ৰশাসনৰ মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। নিশাও অধিক উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। বহু দল সংগঠনৰ নেতা উপস্থিত হৈছে অসম মেঘালয় সীমান্তৰ যি যোৰাবাট, সেই যোৰাবাটত উপস্থিত হৈছে আৰু ইতিমধ্যে অধিক উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। অসম মেঘালয় সীমান্তৰ অধিক উত্তপ্ত পৰিস্থিতি। অসমৰ গাড়ীৰ আক্ৰমণৰ পিছতেই আজিৰ দিনটোত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছিলে ড্ৰাইভাৰ ইউনিয়নৰ তৰফৰ পৰা, চালক সন্থাৰ তৰফৰ পৰা, আৰু তাৰ পাছত তাত উপস্থিত হৈছিলে বহু দল সংগঠনৰ নেতা উপস্থিত হৈছিলে আৰু নিশাৰ ভাগতো এতিয়া পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱা দেখিবলৈ পোৱা গৈছে। চৰম উত্তেজনা অসম মেঘালয় সীমান্তত, যিহেতু খাচী ছাত্ৰ সন্থাৰ তৰফৰ পৰা কালিৰ দিনটোত অসমৰ গাড়ী আক্ৰমণ লক্ষ্য কৰি লৈছিলে। বহু লোক আহত হৈছিলে, বহু লোক হস্পিটেলত আছিলে আৰু তাৰ পাছত আজিৰ দিনটোত মেঘালয় সেই সংগঠনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে। দিনৰ ভাগত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিলে, পুৱাৰ ভাগৰ পৰাই উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিলে সীমান্তত আৰু নিশাৰ ভাগত আৰু অধিক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি জনাইছো এই মুহূৰ্তৰে খবৰ জনাবলৈ চেষ্টা কৰিছো। মেঘালয়ৰ ঘটনাক লৈ যোৰাবাটৰ উত্তপ্ত পৰিস্থিতি। মেঘালয় সংগঠনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম মেঘালয় সীমান্তত। এতিয়া তীব্ৰ উত্তেজনা গবেগ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিলে। দল সংগঠনৰ নেতা অহা দেখিবলৈ পোৱা গৈছিলে আৰু সকলোৱে একেমুখে ধিক্কাৰ জনাইছিলে। মেঘালয়ৰ এই কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ জনোৱা দেখিবলৈ পোৱা গৈছিলে। জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। অসম মেঘালয় সীমান্তত চৰম উত্তেজনা হোৱা দেখিবলৈ পোৱা গৈছে অসম মেঘালয় সীমান্তত। মেঘালয়ৰ ঘটনাৰ পিছতে খাচী ছাত্ৰ সন্থাৰ এই ঘটনাৰ পিছতে মেঘালয়ৰ বৰ্ডাৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিলে। পুৱাৰ ভাগৰ পৰা আৰু এতিয়া নিশাও আৰু অধিক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ যদিও চেষ্টা চলাইছে, কিন্তু বৰ্তমানেও অনিয়ন্ত্ৰিত পৰিস্থিতি। আমি জনাইছো এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। মেঘালয়ৰ ঘটনাক লৈ নিশাৰ ভাগতো উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। মেঘালয় সংগঠনৰ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অসম মেঘালয় সীমান্ত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগতো উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ মেঘালয়ৰ ঘটনাক লৈ যোৰাবাটত নিশাৰ ভাগতো উত্তপ্ত পৰিস্থিতি। মেঘালয় সংগঠনৰ বিৰুদ্ধে এতিয়াও প্ৰতিবাদ সাব্যস্ত কৰিছে। মেঘালয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিখন মেঘালয়ৰ পৰা অহা গাড়ী ঘূৰাই পঠিয়াইছে, লাগিলে সেয়া সেনাবাহিনীৰ গাড়ীয়ে হওক বা মেঘালয়ৰ কোনোবা উচ্চ পদস্থ বিষয়াৰ গাড়ীয়ে হওক, সকলো উভতাই পঠিয়াইছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছো। মেঘালয়ৰ ভয়ংকৰ ঘটনাৰ পিছতে এতিয়া আৰু অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কালিৰ দিনটোত বহু লোক আহত হৈছিলে, এই ঘটনাত বহু লোক আহত হৈছিলে আৰু তাৰ পাছত আজিৰ দিনটো পুৱাৰ ভাগৰ পৰাই এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিলে সমগ্ৰ অসম মেঘালয় সীমান্তত। প্ৰতিগৰাকী লোক ওলাই আহিছিলে, দল সংগঠনৰ নেতা ওলাই আহিছিলে, যিহেতু বহু অসমৰ গাড়ী বিচাৰি তাত আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে, গাড়ী গ্লাছ ভাঙিছিলে, এনেধৰণে আক্ৰমণ কৰিছিলে আৰু আজিও বহু লোক আহত হৈ হস্পিটেলত চিকিৎসাধীন হৈ আছে। অসমৰ গাড়ী লৈ যোৱা বহু তাৰ যি
পৰ্যটক আহত হৈছিলে কিন্তু এতিয়া ক'ব লাগিব যে অসম মেঘালয় সীমান্তত পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু অসম মেঘালয় সীমান্তত ইতিমধ্যে বহু লোক উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে পুৱাৰ ভাগৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰিছিলে বহু দল সংগঠনে প্ৰতিগৰাকী লোক তাত উপস্থিত হৈছিলে সকলোৱে মাত মাতিছিলে সকলোৱে ধিক্কাৰ জনাইছিলে আৰু নিশাটো উত্তপ্ত পৰিস্থিতি নিশাৰ ভাগতো এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে অসম মেঘালয় সীমান্তত যোৰাবাটৰ পৰা গাড়ী আহিবলৈ দিয়া নাই সমান্তৰালকৈ বৰ্ণিহাটতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্ণিহাটলৈ গাড়ী যাবলৈ দিয়া নাই বৰ্ণিহাটৰ পৰা গাড়ী উভতাই পঠিয়াইছে অৰ্থাৎ এক প্ৰকাৰ অৰ্থনৈতিক অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে যিহেতু কৈছে যদি এই পৰিস্থিতি যদি ঠিক নহয় যদি তেখেত যদি মেঘালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ সমিধান নিদিয়ে সমাধান নকৰে তেতিয়াহ'লে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে যিহেতু অসমৰ গাড়ীত যথেষ্টভাৱে আক্ৰমণ কৰিছিলে শিলগুটি নিক্ষেপ কৰিছিলে বাছলৈ শিলগুটি নিক্ষেপ কৰিছিলে আৰু তাৰ পাছত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু নিশাৰ ভাগত এতিয়া ভয়াৱহ পৰিস্থিতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত আৰু অধিক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে অসম মেঘালয় সীমান্ত যথেষ্ট উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে গো বেগ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে দল সংগঠনৰ নেতা ওলাই আহিছে অসম মেঘালয় সীমান্ত যোৰাবাটত দল সংগঠনৰ নেতা উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিলে নিশাৰ ভাগতো ঠিক তেনেধৰণৰ দল সংগঠনৰ নেতাসমূহ উপস্থিত হৈছে কেব চালক সন্থাৰ লোক তাত উপস্থিত আছে যিহেতু যি টুৰিষ্টৰ গাড়ী বা পৰ্যটকৰ যি গাড়ী সেই গাড়ীত আক্ৰমণ কৰিছিলে কমাৰ্চিয়েল গাড়ীত আক্ৰমণ কৰিছিলে শিলগুটি নিক্ষেপ কৰিছিলে এখন ইন'ভা বাহনত শিলগুটি নিক্ষেপ কৰিছিলে তাৰ পাছত সেই বাহনখনৰ বহু সৰু ল'ৰা আছিলে এটি কণমানি ল'ৰাও আছিলে বাহনখনত আৰু অধিক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত এইজনে আছে মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ ক্ৰমাৎ উত্তপ্ত পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে অসম মেঘালয় সীমান্তত যোৰাবাটত আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে যিহেতু ইতিমধ্যে যোৰাবাটত অধিক ভয়াৱহ পৰিস্থিতি লোৱা দেখিবলৈ পোৱা গৈছে অসম মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি বুলি ক'ব লাগিব এই মুহূৰ্তত ডাঙৰ খবৰ অসম মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি পুৱাৰ ভাগৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু বৰ্তমানো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ অসম মেঘালয় সীমান্তত তীব্ৰ প্ৰতিবাদ মেঘালয় দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ মেঘালয় দল সংগঠনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ দল সংগঠনে সকলোৱে একেমুখে ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছে আৰু নিশাৰ ভাগতো উত্তপ্ত পৰিস্থিতি অসম মেঘালয় সীমান্তত যোৰাবাটৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে